1992 চনত হীৰেন ভট্টাচাৰ্যদেৱে কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল সুগন্ধি পখিলা, শৈশৰ পথাৰ মানুহ, ৰৌদ্ৰ কামনা, তোমাৰ বাঁহী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব শৈশৰ পথাৰ মানুহ। দ্য ফল অফ এ স্পেৰো কাৰ আত্মজীৱনী? ইয়াৰ অপশ্যনসমূহ হ'ল ৰাহুল গান্ধী, মমতা বেনাৰ্জী, সেলিম আলী, অনিল কুম্বলে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব সেলিম আলী। 1948 চনত মুক্তি লাভ কৰা ষষ্ঠ অসমীয়া বোলছবি চিৰাজৰ সংগীত পৰিচালক কোন আছিল? অপশ্যনসমূহ বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, পুৰুষোত্তম দাস, ৰাজেশ্বৰ বৰদলৈ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব বিষ্ণু ৰাভা। অসমৰ প্ৰথম সাদিনীয়া বাতৰি কাকতখনৰ নাম কি? অপশ্যনসমূহ আসাম বন্ধু, অৰুণোদয়, আসাম মিহিৰ, অসম কেশৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰ আসাম মিহিৰ। অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান? অপশ্যনসমূহ হ'ল 2, 3, 1, 4। আৰু শুদ্ধ উত্তৰ 2। পুৰুষ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম আয়োজক দেশখনৰ নাম কি? অপশ্যনসমূহ ভাৰত, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ইংলেণ্ড। অসমত মুঠ কিমানটা খাৰুৱা তেল শোধনাগাৰ আছে? অপশ্যনসমূহ 2টা, 3টা, 4টা, 5টা। আৰু শুদ্ধ উত্তৰ 4টা। বাংলাদেশে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? অপশ্যনসমূহ 14 আগষ্ট, 15 আগষ্ট, 26 মাৰ্চ, 17 আগষ্ট। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 26 মাৰ্চ। গোল গম্বুজ ভাৰতৰ ক'ত অৱস্থিত? অপশ্যনসমূহ বিজাপুৰ, হায়দৰাবাদ, আগ্ৰা, জয়পুৰ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বিজাপুৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত এগৰাকী মহিয়সী নাৰী ৰাণী গাইডিনলিউ কোন জনগোষ্ঠীৰ লোক আছিল? অপশ্যনসমূহ লালুং, নগা, মণিপুৰী, খাচী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ নগা।